নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই বিএড এন্ট্ৰেন্স 2026ৰ উপযোগী হোৱাকৈ এটা MCQ সিৰিজ আনিছোঁ আৰু আজি হৈছে ইয়াৰ 10 নম্বৰটো পাৰ্ট আৰু ইয়াৰ আগৰ পাৰ্ট কেইটাত কোৱেশ্চন নম্বৰ 1 ৰ পৰা 155 লৈকে ডিসকাস কৰা হৈ আছে গতিকে আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্ট কেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে তেতিয়াহ'লে বলক আজি পাৰ্টটো আৰম্ভ কৰোঁ আৰু এইখিনিতে মই এটা কথা জনাই লওঁ আপুনি 2026 বৰ্ষত যদি এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ইবুকখন আপুনি ল'ব পাৰে এইখন ল'বলৈ হ'লে আপুনি এই নাম্বাৰটোত 59 रुपीस জিপে কৰি তাৰ ৰিসিপ্টটো এই একেটা নাম্বাৰতে আপুনি পঠাই দিব আৰু তাৰ 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ইবুকখন লাভ কৰিব আৰু এইখন যোনে বাই কৰে এক্সট্ৰা 70টা MCQ উইথ আনসাৰ দিয়া হ'ব দেই এতিয়া ইয়াতে সুধিছে হুইচ কান্ট্ৰি হোষ্টেড দ্য ব্ৰিক্স সামিট 2026 অপশন এ দিয়া আছে ইন্ডিয়া নেকি ইয়েস ইন্ডিয়া ইয়াতে শুদ্ধ আৰু এই ব্ৰিক্সত টোটাল 11খন দেশ আছে আৰু একদম ৰিসেন্ট ব্ৰিক্সত যোনখন দেশ সোমাইছে সেইখন হৈছে ইন্দোনেছিয়া দেই 2025 ত সোমাইছে আৰু টোটাল কিমানখন আছে 11খন সেইকেইখন হৈছে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা সাউথ আফ্ৰিকা ইজিপ্ট ইথিওপিয়া ইৰাণ সাউদি আৰবিয়া UAE আৰু ইন্দোনেছিয়া দেই এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে Which article of the Indian Constitution provides free and compulsory education to children aged 6 to 14 years? Option A দিয়া আছে Article 21 নেকি এটো শুদ্ধ উত্তৰ নহয় Yes Article 21A ইয়াতে শুদ্ধ উত্তৰ গতিকে Article 21A এৰ জৰিয়তে আমাৰ যি ফ্ৰী আৰু কম্পালসৰি এডুকেশনৰ কথা আমাৰ সংবিধানত উল্লেখ আছে বয়স কিমান 6 পৰা 14 বছৰ দেই গতিকে এই আৰ্টিকল 21A অৰ্থাৎ এই যেটো প্ৰভিজনটো আমাৰ সংবিধানত যি ফান্ডামেন্টাল ৰাইটত অন্তৰ্ভুক্ত কৰা হয় হেতু এটা কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ জৰিয়তে আহে দেই আৰু হেতু হৈছে 86th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট অফ 2002 এটো বহুত বেছি ইম্পৰ্টেন্ট হয় এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 158 ইয়াতে সুধিছে the treaty of Yandabu 1826 was signed between the British and গতিকে ইয়ান্দাবু সন্ধি যি 1826 চনত হৈছিল সেই সন্ধি ব্ৰিটিছ আৰু কাৰ মাজত হৈছিল অপচন এ দি আছে আহোম নেকি আহোম নহয় মুগল নহয় ইয়েস ব্ৰিটিছ আৰু বাৰ্মিজৰ মাজত হৈছিল দেই আৰু তাৰিখটো এক্সাক্ট যেটো তাৰিখটো হৈছে 24 ফেব্ৰুৱাৰী গতিকে 24 ফেব্ৰুৱাৰী 1826 চনত ইয়ান্দাবু সন্ধি চুক্তি স্বাক্ষৰ হৈছিল দেই এতিয়া আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কান্ট্ৰি সাকসেসফুলি লেণ্ডেড দ্য চাংগে 7 মিছন অন দ্য মুন ইন 2026 অপশন এ দিয়া আছে USA নহয় ইয়াতে চাইনা শুদ্ধ উত্তৰ হয় দেই আৰু এই যে চাংগে 7 মিছন এই মিছনটোৰ এইমটো আছিল লেণ্ডিং এট লুনাৰ সাউথ পোল দেই গতিকে লুনাৰ সাউথ পোলত লেণ্ড কৰাটো হৈছিল ইয়াৰ এইম এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 160 ইয়াতে সুধিছে দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এন্টাৰ্ছ ইণ্ডিয়া থ্ৰু হুইচ ষ্টেট গতিকে এই ব্ৰহ্মপুত্ৰ ৰিভাৰখন আমাৰ ভাৰতবৰ্ষত কোনখন ষ্টেটৰ থ্ৰুৱেদি প্ৰৱেশ কৰে ইয়াতে অপচন এ দিয়া আছে আসাম নেকি আসাম ইয়াতে শুদ্ধ উত্তৰ নহয় ইয়েস অৰুণাচল প্ৰদেশ ইয়াতে শুদ্ধ উত্তৰ হয় দেই আৰু এই অৰুণাচলত আমাৰ যি ব্ৰহ্মপুত্ৰ নৈখন এখনক কি বুলি জনা যায় দিহাং অথবা সিয়াং এটো নামেৰো জনা যায় দেই দিহাং অথবা সিয়াং এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা ফেমাস মুৱামৰীয়া ৰেভিলিয়ন অকাৰ্ড ডিউৰিং দ্য ৰুল অফ গতিকে মুৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত আৰম্ভ হৈছিল অপচন এ দিয়া আছে ৰুদ্ৰ সিংহ নেকি নহয় শিৱসিংহ নহয় গদাধৰ সিংহ নহয় ইয়েস লক্ষ্মী সিংহ ইয়াতে শুদ্ধ উত্তৰ হয় গতিকে এই মুৱামৰীয়া বিদ্ৰোহ লক্ষ্মী সিংহ দিনত আৰম্ভ হৈছিল আৰু কমলেশ্বৰ সিংহ দিনত অন্ত পৰিছিল আৰু এই লক্ষ্মী সিংহৰ যেটো আহোম নাম সেই আহোম নামটো হৈছে সুনেউফা এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 162 ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান সিটি হোষ্টেড দ্য 2026 ৱৰ্ল্ড পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ অপচন এ দিয়া আছে দিল্লী নেকি ইয়াতে দিল্লী শুদ্ধ উত্তৰ হয় আৰু ইয়াৰে যেটো ভেনু
ভেন্যুটো হৈছে জৱাহৰলাল নেহেৰু ষ্টেডিয়াম দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য অথৰ অফ দ্য ৱেল্থ অফ নেশ্যনছ ইজ। গতিকে দ্য ৱেল্থ অফ নেশ্যনছৰ যিজন অথৰ সেই অথৰজন কি হয়? জন কেনিছ নেকি? নহয়। কাৰ্ল মাৰ্কছ নেকি? নহয়। য়েছ, আডাম স্মিথ ইয়াতে শুদ্ধ উত্তৰ হয় দেই। আৰু এই আডাম স্মিথক আকৌ ফাদাৰ অফ ইকনমিক্স বুলি জনা যায়। ফাদাৰ অফ ইকনমিক্স। গতিকে ইকনমিক্সৰ পিতৃ বুলি এই আডাম স্মিথক জনা যায়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া ইজ। গতিকে আমাৰ ভাৰতবৰ্ষৰ লাৰ্জেষ্ট বায়'স্ফিয়াৰ ৰিজাৰ্ভখন কি হয়? নীলগিৰি নেকি? নহয়। য়েছ, আমাৰ গুজৰাটত অৱস্থিত যি গ্ৰেট ৰাণ অফ কুটছ সেইখনেই হৈছে আটাইতকৈ ডাঙৰ দেই। ক'ত আছে? গুজৰাটত আছে। আৰু আমাৰ অসমত দুখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে দেই। ইয়াৰে প্ৰথমখন হৈছে মানস, আৰু মানসক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1989ত। আৰু ইয়াৰ পিছৰখন হৈছে ডিব্ৰু চৈখোৱা। আৰু এই ডিব্ৰু চৈখোৱাক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1997ত দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। 165 ইয়াতে সুধিছে ICC মেন্স T20 ৱৰ্ল্ড কাপ 2026ত কোন জয়ী হৈছিল? অপশ্যন এ দি আছে অষ্ট্ৰেলিয়া নেকি? অষ্ট্ৰেলিয়া ইয়াতে শুদ্ধ উত্তৰ নহয়। য়েছ, ইণ্ডিয়া ইয়াতে শুদ্ধ উত্তৰ হয়। আৰু এই খেলখন কাৰ মাজত হৈছিল? ফাইনেল খেলখন আপোনালোকে হয়তো সকলোৱে গম পাইছে আৰু ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত হৈছিল, য'ত ইণ্ডিয়াই কিমান ৰান কৰিছিল? ইয়াতে 255 ৰান কৰিবলৈ সক্ষম হৈছিল। আৰু নিউজিলেণ্ডে কিন্তু মাত্ৰ 159 কৰি অল আউট হৈ গৈছিল। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাইচ ইন ইণ্ডিয়া ইজ। গতিকে আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি ৰাইচ প্ৰডিউচ কৰা ষ্টেটখন কি হয়? অপশ্যন এ দি আছে পাঞ্জাৱ নেকি? পাঞ্জাৱ নহয়। আছাম নহয়। য়েছ, ৱেষ্ট বেংগল ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 167। ইয়াতে সুধিছে দ্য ফাউণ্ডাৰ অফ দ্য মোগল ডাইনেষ্টি ইন ইণ্ডিয়া ৱাজ। গতিকে আমাৰ ভাৰতবৰ্ষত যি মোগল ডাইনেষ্টি, সেই মোগল ডাইনেষ্টিৰ প্ৰতিষ্ঠা কোনে কৰিছিল? আকবৰ নেকি? আকবৰ নহয়। য়েছ, বাবৰ ইয়াতে শুদ্ধ উত্তৰ হয়। কিয়নো বাবৰে 1526 চনত ইব্ৰাহিম লোডিক যি বেটেল অফ পানিপথ, সেই পানিপথৰ প্ৰথম যুদ্ধত হৰুৱাই কি কৰিছিল? বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। গতিকে কিমান চন? 1526 চনত ডিফিট কৰিছিল। কাক ডিফিট কৰিছিল? ইব্ৰাহিম লোডিক 1526 চনত যি ফাৰ্ষ্ট বেটেল অফ পানিপথ, গতিকে এই ফাৰ্ষ্ট বেটেল অফ পানিপথত ইব্ৰাহিম লোডিক হৰুৱাই 1526 চনত যিখন যুদ্ধ হৈছিল তাতে হৰুৱাই বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 168। ইয়াতে সুধিছে হুইচ অৰ্গেনাইজেশ্যন লঞ্চ দ্য আৰ্টিমিছ 2 মিছন টু চেণ্ড এষ্ট্ৰনট এৰাউণ্ড দ্য মুন। অপশ্যন এ দি আছে ইছৰ' নেকি? ইছৰ' নহয়। অপশ্যন বি দিয়া আছে নাছা। য়েছ, নাছা ইয়াতে শুদ্ধ উত্তৰ হয় দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 169। ইয়াতে সুধিছে দ্য অথৰ অফ অৰ্থশাস্ত্ৰ ৱাজ। গতিকে অৰ্থশাস্ত্ৰ কোনে লিখিছিল? কালিদাস নহয়। চাণক্য। য়েছ, চাণক্য ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তথা আজিৰ অন্তিমটো প্ৰশ্ন। ইয়াতে সুধিছে দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰিজিনেলি কণ্টেইন হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ। গতিকে আমাৰ ভাৰতৰ সংবিধানত আৰম্ভণিতে কিমানটা ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰৰ কথা উল্লেখ আছিল দেই।
অপশ্যন এ দিয়া আছে 7 নেকি য়েছ 7 ইয়াতে শুদ্ধ উত্তৰ কিয়নো প্ৰথম অৱস্থাত ৰাইট টু প্ৰপাৰ্টিও এটা ফাণ্ডামেণ্টেল ৰাইট আছিল কিন্তু বৰ্তমান কি কৰা হ'ল মানে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে সেই ৰাইট টু প্ৰপাৰ্টিক ফাণ্ডামেণ্টেল ৰাইটৰ জেগাৰ পৰা অঁতৰাই বৰ্তমান জাষ্ট লিগেল ৰাইট বনাই দিয়া হ'ল গতিকে বৰ্তমান অকল ফাণ্ডামেণ্টেল ৰাইটৰ কথা যদি সোধে 6টা আছে দেই আৰু সেই ফাণ্ডামেণ্টেল ৰাইটছসমূহ আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল কিহৰ পৰা কিহলৈকে আছে আৰ্টিকল 12ৰ পৰা 35 লৈকে উল্লেখ কৰা হৈ আছে আৰু পাৰ্ট যে 3 সেই 3ত উল্লেখ আছে আৰু লগতে এই ফাণ্ডামেণ্টেল ৰাইটছসমূহ আমাৰ ভাৰতবৰ্ষই যি ইউএছ অৰ্থাৎ ইউএছএৰ পৰা ইনস্পায়াৰ হৈ আমাৰ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল দেই গতিকে আজিলৈ ইমানে আৰু আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীসকলে যদি এই বৰ্ষত বিএডৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেনেহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু ইয়াৰ পিছৰ পাৰ্টকেইটা যাতে আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ